মই আজি মোৰ ব্যক্তিগত মতামত মই আগবঢ়াব ওলাইছোঁ। ঘটনাটো হৈছে এই যে নিট এক্সাম, ভাৰতবৰ্ষত যে 2024 চনৰ নিট এক্সামটো যে হৈ গ'ল, প্ৰায় 24 লাখ ষ্টুডেণ্টে এই এক্সামটোত অংশগ্ৰহণ কৰিছিলে। আৰু আমি এতিয়া শুনিবলৈ পাই আছোঁ বিভিন্ন মাধ্যমৰ পৰা যে এই নেট এক্সামৰ যিটো পেপাৰবোৰ লিক হৈ গৈছে। পেপাৰ লিক হোৱাৰ ফলত বহুত মেধাৱী ছাত্ৰ বঞ্চিত হ'ব লগা হৈছে। যিহেতু পেপাৰ লিক হৈছে, এইবোৰ আমি শুনিবলৈ পাই আছোঁ বহু লাখ লাখ টকাত পেপাৰবোৰ বিক্ৰী হৈছে, যাৰ ফলত মেধাৱী ছাত্ৰসকল এই এক্সামটোত তেওঁলোক পিছ পৰি থাকিব লগা হৈছে। আৰু যিয়ে এই পেপাৰ কিনিব পাৰিছে, টকাৰ বিনিময়ত লেনদেন কৰি যোনে এই প্ৰিপেৰেশ্যন মানে এক্সামৰ পেপাৰটো লৈছে, তেওঁলোকৰ কাৰণে এক্সামটো সহজ হৈ গৈছে। তেওঁলোকে পাছ কৰি আহি গ'ল। তেওঁলোকে পাছ কৰাৰ ফলত যিখিনিয়ে কষ্ট কৰিছিলে, আমাৰ যিখিনি মেধাৱী ছাত্ৰ ছাত্ৰীয়ে যে কষ্ট কৰিছিলে, দিনে নিশাই যে পঢ়ি শুনি তেওঁলোকে যে ইমান আগ্ৰহেৰে এক্সামটো দিয়াৰ কাৰণে প্ৰিপেৰেশ্যন কৰি তেওঁলোকে যে এক্সাম হলত বহিল, তেওঁলোকৰ কথা কোনোবাই এবাৰ হ'লেও চিন্তা কৰিছেনে? যে আমাৰ ভাৰতবৰ্ষত এইবোৰ কি হৈ আছে? আমি প্ৰত্যেকবাৰে শুনি থাকোঁ যিকোনো এক্সামৰ পৰীক্ষাৰ প্ৰশ্ন কাকত আগতেই লিক হৈ যায়, আগতেই ওলাই যায়। এইবোৰ কেনেকৈ লিক হ'ব পাৰে? ইয়াৰ কোনো ব্যৱস্থা কিয় নকৰে? এইবোৰৰ দায়িত্বত যোনে আছে, এই এক্সাম বৰ্ডৰ দায়িত্বত যিটো সংস্থা আছে, তেওঁলোকে কিয় এইবোৰ মেইনটেনেঞ্চ নকৰে? তেওঁলোকে কিয় সজাগ আৰু সচেতন আৰু সতৰ্ক নহয়? বাৰে বাৰে প্ৰত্যেকটো এক্সামৰ পেপাৰ লিক কেনেকৈ হ'ব পাৰে? আৰু এইটোতো এটা বহুত ডাঙৰ বৃহৎ চক্ৰ এটা জড়িত হৈ আছে এই স্কেমটোৰ লগত। এইটোতো স্কেম, বহুত কোটি কোটি টকাৰ স্কেম হৈ আছে। এইটোত আমাৰ ঘোৰ আপত্তি আছে। মই এজন সচেতন ভাৰতীয় নাগৰিক, লগতে মই এজন অভিভাৱক হয়। মোৰো ঘৰত মোৰ ছাত্ৰ আছে, মোৰ ল'ৰা আছে। মই এজন গাৰ্জেন হিচাপে, মই অভিভাৱক হিচাপে মোৰতো বহুতখিনি আশা আছে। আমি হৈছোঁ মিডিল ক্লাছৰ মানুহ। আমি ইমান কষ্টকৈ ল'ৰা ছোৱালীখিনিক পঢ়াম, কোচিং চেণ্টাৰত কিমান লাখ লাখ টকা খৰচ কৰি পেলাই এজন ছাত্ৰই প্ৰিপেৰেশ্যন কৰে এক্সামটোৰ কাৰণে। কিছুমানৰ ডক্টৰ হ'বৰ মন, কিছুমানৰ ইঞ্জিনিয়াৰ হ'বৰ মন, যাৰ কাৰণে তেওঁলোকে দিনে নিশাই তেওঁলোকে কষ্ট কৰে, তেওঁলোকে অধ্যয়ন কৰে, তেওঁলোকে প্ৰিপেৰেশ্যন কৰে। এনেকুৱা ষ্টুডেণ্ট আছে, কিছুমানৰ এবছৰ, কিছুমানৰ 2 বছৰ, কিছুমানৰ 3 বছৰ, কিছুমান 4 বছৰলৈকে এই এটেম্প কৰিছে এইবোৰ এক্সামৰ কাৰণে, প্ৰিপেৰেশ্যনৰ কাৰণে। বাৰে বাৰে তেওঁলোকে বছৰ বছৰ ধৰি তেওঁলোকে এক্সাম দি আহিছে। যে যিখিনিয়ে কষ্ট কৰে, প্ৰকৃত কষ্ট কৰা মেধাৱী ছাত্ৰসকল এই স্কেমটোৰ কাৰণে বঞ্চিত হৈ আছেনে? বাৰে বাৰে সকলোৰেতো ইমান টকা পইচা নাই যে এই পেপাৰবোৰ কিনি পেলাই এক্সামত বহিব। যিখিনি মিডিল ক্লাছৰ মানুহ, যিখিনি BPLৰ মানুহ, যিখিনি কম শ্ৰেণীৰ মানুহ, তেওঁলোকৰ কি ল'ৰা ছোৱালীখিনি পঢ়াৰ ইচ্ছা নাই নেকি? তেওঁলোকৰোতো ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ মন যায়। যদি এই ছিষ্টেমবিলাক হৈ থাকে, আমাৰ ভাৰতবৰ্ষত যদি প্ৰত্যেকবাৰে এনেকুৱা ছিষ্টেম হয়, তে তেওঁলোকে কি ভৰসাত, কি আশা কৰি ল'ৰা ছোৱালীখিনি এই পঢ়াৰ কাৰণে ইচ্ছা কৰিব কওকচোন? বা আমি অভিভাৱক হিচাপে আমি কি আশা কৰিম ভৱিষ্যতৰ কাৰণে, যে আমাৰ ল'ৰা ছোৱালীখিনিয়ে কষ্ট কৰি পঢ়িলে পাছ কৰিব বা পাছ কৰি যাব? আৰু এই স্কেমৰ লগত যিবিলাক জড়িত ব্যক্তি, সেই জড়িত ব্যক্তিসকলক চিনাক্তকৰণ কৰি তেওঁলোকক এনেকুৱা এটা শাস্তি দিয়ক, সেই শাস্তি চাই কোনো জানো এইবিলাক কাম কৰিবৰ কাৰণে সাহস নকৰে। আৰু আপোনালোকৰ প্ৰশাসনক মই কৈছোঁ, মই অনুৰোধ জনাইছোঁ, এই সৰু দৰিকণা পুথি খলনীয়া ধৰি লাভ নাই। আপোনালোকে ৰৌ বৰালিবিলাক ধৰাৰ ব্যৱস্থা কৰক। ইয়াৰ আগত কোন জড়িত হৈ আছে? কাৰণ ইমান ডাঙৰ স্কেম এটাৰ পিছত যদি ডাঙৰ মানুহ ওপৰৰ মানুহৰ যদি হাত নাথাকে, কোনেও এইবিলাক কৰিবৰ কাৰণে সাহস নকৰে। আমাৰ ল'ৰা ছোৱালীখিনিয়ে হৈছে দেশৰ ভৱিষ্যতৰ তেওঁলোকৰ হাততে দেশখন নিৰ্ভৰ কৰিব। আৰু নেট এক্সামটো হৈছে ডক্টৰৰ এক্সাম। ইয়াত যদি কম পঢ়া ল'ৰা ছোৱালীয়ে পইচাৰ বলত তেওঁলোকে এডমিশ্যন পাব মেডিকেলত, সেই এডমিশ্যন পোৱাৰ পিছত তেওঁলোকৰ হাতত নিৰাপত্তাত থাকিবনে ৰোগীসকল? এইটোতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। সকলোখিনিয়েতো ডক্টৰ হৈ পেলাই তেওঁলোকে কি ট্ৰিটমেণ্ট দিব? আৰু যিখিনি মেধাৱীয়ে সঁচাকৈ পঢ়ি শুনি তেওঁলোকৰ টেলেণ্টেড, তেওঁলোকতো ৰৈ গৈছে নহয়। গতিকে এনেকৈ নহ'ব। আমি বহুত চিন্তিত হৈ গৈছোঁ। আমি অভিভাৱক হিচাপে বহুত চিন্তিত হৈ গৈছোঁ। আমি ল'ৰা ছোৱালীখিনিক ইমান টকা পইচা, আমি কিমান কষ্ট কৰি, আমি মূৰৰ ঘাম পেলাই, মাটিত পেলাই আমি ল'ৰা ছোৱালীখিনিক পঢ়া শুনাৰ কাৰণে আমি যত্ন কৰি আছোঁ। আজিকালি কোচিং চেণ্টাৰত কিমান লাখ লাখ টকা দিব লাগে। সেই টকাবোৰ কিমান কষ্ট কৰি পেৰেণ্টছবিলাকে যোগাৰ কৰে, পেৰেণ্টছবিলাকেহে গম পায়। যিবিলাক কোটি কোটি টকা লৈ বহি আছে, তেওঁলোকেতো এইটো অনুভৱ নকৰিব ন, অভাৱ বস্তুটো কি বস্তু, কষ্ট বোলাটো কি বস্তু, টকা কিমান কষ্টৰে কামাব লাগে। এখন ঘৰ কিমান কষ্টৰে চলোৱাৰ পিছত ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি নাখায় নলয় পইচা ছেভ কৰি মেলি তেওঁলোকক পঢ়াৰ ব্যৱস্থা কৰা হয়, তেওঁলোকক কোচিং দিয়া হয়। আৰু এজন ষ্টুডেণ্টৰ পঢ়াৰ পিছত গোটেই ঘৰখনৰ কষ্ট থাকে। আপোনালোকে সেইবোৰ কথা চিন্তা কৰিব লাগে নহয়। গোটেই ঘৰখন চিন্তাত পৰি থাকে, গোটেই ঘৰখন টোপনি ঘুমটি খোৱা লোৱা বাদ দি পেলাই ল'ৰাটোৰ কেনেকৈ প্ৰিপেৰেশ্যন হ'ব, কেনেকৈ পাছ কৰি যাব, কেনেকৈ আগবাঢ়িব, কেনেকৈ মেডিকেলত ছিট পাব, সেই চিন্তাত গোটেই ঘৰখনে থাকে।
যিজন ষ্টুডেণ্ট তেওঁৰ কিমান প্ৰেছাৰ থাকে আপোনালোকে গম পায়নে? কিছুমানে দোকান খুলিছে, তাত পইচা দিলে কিনিব পায়। এনেকৈ কেনেকৈ হ'ব? এনেকৈতো দেশখনটো শেষ হৈ যাব, ধ্বংস হৈ যাব দেশখন। গতিকে আপোনালোকে ইয়াৰ তদন্ত কৰক, উপযুক্ত তদন্ত কৰক আৰু বিচাৰ কৰি চাওক, দোষীবিলাকক কঠোৰতম কঠোৰ শাস্তি দান কৰক। নহ'লে বহুত ভয়াৱহ হৈ গৈ আছে, বহুত বেয়াৰ ফালে গৈ আছে। এটা পৰীক্ষা সুচাৰুৰূপে আপোনালোকে পালন কৰিব নোৱাৰে। সাধাৰণ মেট্ৰিকৰ পৰা আদি কৰি কিমান কি পৰীক্ষা, গোটেই পৰীক্ষাৰ কুৱেশ্যন পেপাৰ লিক হয়। অকণমান লাজ কৰকচোন, অকণমান চৰম কৰক। এইবিলাকৰ দায়িত্বত কোনে আছে? সেই দায়িত্ব থকা মানুহখিনিয়ে আচলতে তেওঁলোকে ভুল স্বীকাৰ কৰিব লাগে। তেওঁলোকে যি পদত আছে তেওঁলোকে ৰিজাইন দিব লাগে। তেওঁলোকৰ চৰম নাই নেকি? অকণমানো লজ্জাবোধ নকৰে? মানুহৰ জীৱনৰ লগত হেতালি খেলে। ইমানখিনি ল'ৰাৰ ভৱিষ্যত কি হ'ব এতিয়া? কি হ'ব? ইমান যে কষ্ট কৰি, ইমান বছৰে কষ্ট কৰি যে এক্সামত বহিছিলে, সেই এক্সামত বহা ল'ৰা ছোৱালীখিনিৰ কি হ'ব কওকচোন? গতিকে সময় থাকোঁতে শুধৰণি কৰি লওক, ছিষ্টেমবিলাক চেঞ্জ কৰক, দৰকাৰ হ'লে ছিষ্টেমবিলাক চেঞ্জ কৰক। আৰু যোনে এইবোৰ দায়িত্বত ল'ব নোৱাৰে সেইবিলাক দায়িত্বৰ পৰা আঁতৰাই দিয়ক। চিধা কথা, দায়িত্বৰ পৰা আঁতৰাই দিয়ক। এনেকৈ তিলকে দেশকে আমি ভৱিষ্যতবিলাক অন্ধকাৰৰ ফালে আমি যাব দিব নোৱাৰোঁ নহয় ছাত্ৰ ছাত্ৰীসকলৰ। আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ হেতালি খেলাৰ অধিকাৰ ক'ত পাইছে? কিয় বাৰে বাৰে এইবোৰ পেপাৰ লিক হৈ থাকে? কিয় বাৰে বাৰে পেপাৰবোৰ লিক হৈ পেলাই এইবোৰ কিয় বাৰে বাৰে স্কেম হয়? এইটো সৰু সুৰা স্কেম নহয়, ইমান ডাঙৰ স্কেম এটা, বহুত ডাঙৰ স্কেম হয় এইবোৰ। এইবোৰ তদন্ত কিয় নকৰে ভালকৈ? অকণমান চৰম কৰক, অকণমান লজ্জা কৰক, লাজ কৰক। শিক্ষামন্ত্ৰী কি কৰি আছে? শিক্ষামন্ত্ৰীয়ে দায়িত্ব স্বীকাৰ কৰি তেওঁ ৰিজাইন দিব লাগে আচলতে। তেওঁৰ অধিকাৰ নাই, সেই চিটখনত বহি থকাৰ তেওঁৰ কোনো ধৰণৰ অধিকাৰ নাই। অলপ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰক, ছাত্ৰ ছাত্ৰীসকলৰ কথা ভৱিষ্যতৰ কথা চিন্তা কৰক, সেইসকল দুখীয়া ল'ৰা ছোৱালীৰ কথা চিন্তা কৰক, যিয়ে টকা পইচা দি পেলাই আগবাঢ়িব নোৱাৰে, যিয়ে টকা পইচা খৰচ কৰিব নোৱাৰে, যিয়ে লাখ লাখ টকা দি পেলাই আপোনাৰ কুৱেশ্যন পেপাৰ ল'ব নোৱাৰে, তেওঁলোকৰ কি হ'ব? সেই মেধাৱী ছাত্ৰসকলৰ কি হ'ব? কষ্টবোৰ অথলে যাবনে? অথলে গ'লনে কষ্টবোৰ? 24 লাখ ষ্টুডেণ্টে এই এক্সাম প্ৰিপেয়াৰ কৰিছিলে, বহিছিলে। এইবোৰ কি ঘটি আছে এইবোৰ? আমিতো ভয় খাই গৈছোঁ, আমি অভিভাৱক হিচাপে ভয় খাই গৈছোঁ। এতিয়া আমাৰ ল'ৰা ছোৱালীক আমি পঢ়াম নে নপঢ়াম আমি চিন্তিত হৈছোঁ। আমি বহুত চিন্তিত হৈছোঁ। আমি দিশ পোৱা নাই, আমি দিশহাৰা হৈ গৈছোঁ। এইবোৰ চিৰিয়াছলি লওক কথাবিলাক, এইবিলাক বহুত ডাঙৰ কথা। এনেকৈ হ'লে ল'ৰা ছোৱালী কেনেকৈ পঢ়াব? মানে যাৰ টকা পইচা নাই, যিয়ে কম বাজেটত চলে, তেওঁলোকে কি আশা কৰিব? এইবোৰ চৰকাৰৰ দায়িত্ব আছে। চৰকাৰে এইবিলাক চোৱা চিতা কৰক। দেশৰ জনসাধাৰণৰ কথা চিন্তা কৰক, দেশৰ ভৱিষ্যত নাগৰিকৰ কথা চিন্তা কৰক, উঠি অহা ল'ৰা ছোৱালীৰ কথা চিন্তা কৰক, মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ কথা চিন্তা কৰক। আৰু এই স্কেমৰ লগত যোন জড়িত আছে তেওঁলোকক তদন্ত কৰি ওলাওক। আৰু যোনে প্ৰশ্ন কাকত পইচাৰে কিনিছে তেওঁলোককো চিনাক্ত কৰক, সেই পেৰেণ্টছসকলকো চিনাক্ত কৰক, সন্মুখত আনক, ৰাইজৰ সন্মুখত তেওঁলোককো থিয় কৰক। চোৰৰ যিমান শাস্তি, চোৰক সহায় কৰাজনৰো সিমান একেই শাস্তি হ'ব লাগে। আৰু মই পেৰেণ্টছসকলক কৈছোঁ, যিয়ে টকা পইচা দি পেলাই এই যে কুৱেশ্যন পেপাৰ এইবিলাক ব্যৱস্থা কৰে, আপোনালোকৰ লাজ নালাগে? আপোনালোকৰ চৰম নালাগে? আপোনালোকৰ টকা পইচা আছে বুলি আপোনালোকে যি ইচ্ছা তাকে কৰিব নেকি? হা? লাজ নাপায়? অলপ চৰম কৰকচোন। আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে ঘোচ দি পেলাই ডক্টৰ বনাব, লাজ চৰম আছেনে নাই আপোনালোকৰ? যিবিলাকৰ টকা পইচা নাই কি কৰিব? যিবিলাকে দিনটো কষ্ট কৰি কামাই কৰি কিমান কষ্ট কৰি টকা উপাৰ্জন কৰি আনি ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা সপোন দেখিছে, ডক্টৰ বনাব, ইঞ্জিনিয়াৰ বনাব, কিমান কষ্ট কৰি তেওঁলোকক পঢ়াও নাই, নাখাই নলয় তেওঁলোকক পঢ়াৰ কাৰণে তেওঁলোকক যোগান ধৰে, কিতাপ পত্ৰ যোগান ধৰে। তেওঁলোকৰ কোচিং চেণ্টাৰৰ টকা যোগান ধৰোঁতে মানুহৰ লোন হৈ যায়। মানুহ কিমান ধাৰ ধোপাৰ কৰি আনি ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি নিজে নাখায়ো ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে আগ্ৰহ কৰে ঘৰৰ গাৰ্জেনসকলে। সেই মানুহখিনিৰ কথা কিয় চিন্তা নকৰে? গৰীব মানুহ কি জীয়াই থাকিব নালাগে নেকি? গৰীব মানুহৰ ল'ৰা ছোৱালী, মেধাৱী যিখিনি ল'ৰা ছোৱালী আছে, যিখিনি ছাত্ৰ ছাত্ৰী হৈছে, তেওঁলোকৰ কি ইঞ্জিনিয়াৰ ডক্টৰ হ'বৰ অধিকাৰ নাই নেকি? মই আপোনালোকক প্ৰশ্ন কৰিছোঁ, মই গোটেই চৰকাৰক মই প্ৰশ্ন কৰিছোঁ, তেওঁলোকৰ কি অধিকাৰ নাই? যিখিনি মেধাৱী ছাত্ৰ ছাত্ৰী তেওঁলোকৰ অধিকাৰ আছে নে নাই ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে? যদি অধিকাৰ আছে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ, তেতিয়াহ'লে আপোনালোকে এই ছিষ্টেমবিলাক অলপ ষ্ট্ৰিক্ট কৰক। অলপ নহয়, 100% ষ্ট্ৰিক্ট কৰক। আমিতো এইবিলাক বিদেশত কেতিয়াও শুনা নাপাওঁ যে এনেকৈ পেপাৰ লিক হৈছে। সাধাৰণ পৰীক্ষা, এটা মেট্ৰিক পৰীক্ষা হ'লে, ক্লাছ 10ৰ এক্সাম হ'লেও পেপাৰ লিক হৈ যায়, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ এক্সাম লিক হৈ যায়, এটা চাকৰিৰ সৰু সুৰা পিয়ন চকীদাৰৰ চাকৰিৰো পেপাৰ লিক হৈ যায়। এইবিলাক কি ছিষ্টেম চলি আছে? এইবোৰ ছিষ্টেম, এইবিলাক কিন্তু দেশখনক ধ্বংস কৰিব। মই হাত জোৰ কৰি কৈছোঁ, আপোনালোকে এই ছিষ্টেমটোত অলপ টাইট কৰক, ছিষ্টেমবিলাক চাওক, আপোনালোকে আলোচনা কৰি চাওক, আপোনালোকে চিন্তা চৰ্চা কৰি চাওক। আপোনালোকে বিদেশৰ যিবিলাক ছিষ্টেম, সেই ছিষ্টেমবিলাক অনুকৰণ কৰক। কেতিয়াও বিদেশৰ পেপাৰ লিক হোৱা আমি আজিলৈকে শুনা পোৱা নাই। ক'ৰবাত হৈছে যদিও মোৰ জ্ঞানত নাই, মই কিন্তু নাজানো। এজন সচেতন নাগৰিক হিচাপে আৰু এজন দায়িত্বশীল অভিভাৱক হিচাপে মই এই কথাখিনি দাঙি ধৰিছোঁ। এই কথাখিনিত মোৰ হয়তো কোৱাৰ সুৰটো ভাল নহ'বও পাৰে, কিন্তু মোৰ আৱেগটো আপোনালোকে বুজিবৰ কাৰণে চেষ্টা কৰক। আমি বহুত কষ্ট কৰি ল'ৰা ছোৱালীখিনিক পঢ়াৰ ক্ষেত্ৰত আমি বহুত কষ্ট কৰি আছোঁ, বহুত কষ্ট কৰিব লগা হয়। আমি এসাঁজ খাই এসাঁজ নাখাই পেলাই ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, কেনেকৈ তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হয়।
কেনেকৈ তেওঁলোকৰ সমাজত এজন ভাল নাগৰিক হয়, ভাল এজন ইঞ্জিনিয়াৰ হয়, ভাল এজন ডক্টৰ হৈ পেলাই ৰাইজৰ সেৱা কৰিব পাৰে, আমি সেই চিন্তাত দিনে নিশাই আমি সেই চিন্তাত আমি দিন কটাই আছোঁ। আমি কিমান কষ্ট কৰি স্কুল ফিজ দিওঁ, আমি কিমান কষ্ট কৰি কোচিঙৰ পইচাৰ কাৰণে চিন্তা কৰিব লগা হয়, একমাত্ৰ আমি জানো। আমি মিডিল ক্লাছৰ মানুহ, আমি জানো। এতিয়াতো মিডিল ক্লাছ বুলিবৰ কথাই নাই, চব BPL লৈ গৈছে। BPL লোৱা একদম ল ইনকাম একেবাৰে জিৰ', মিডিল ক্লাছটো শেষে হৈ গৈছে। মিডিল ক্লাছ বোলা কোনো বস্তু নাই এতিয়া, কোনো কথা নোহোৱাই গ'ল। গতিকে আমি জানো আমি কিমান কষ্টকৈ আমি চলি আছোঁ। মোৰ নিচিনা হাজাৰ হাজাৰ মানুহ এনেকৈ কষ্ট কৰি চলিব লগা হৈছে। তাৰপিছতো আপোনালোকে এটা এক্সাম, ইমান ডাঙৰ ইমান সন্মানীয় নেট এক্সাম এটা, যিয়ে মেডিকেল পঢ়িব, ডক্টৰ হ'ব, তেওঁলোকে ৰাইজক সেৱা কৰিব, তেওঁলোকৰ হাতত হাজাৰ হাজাৰ মানুহৰ জীৱনৰ তেওঁলোকৰ হাতত জীৱন দান দিব পৰা তেওঁলোকৰ শক্তি থাকিব। সেই ইমান এটা মানে সন্মানীয় এটা এক্সাম এটা আপোনালোকে ভালকৈ আপোনালোকে ডিচিপ্লিনত পাতিব নোৱাৰে। চৰম কৰক, অকণমান লাজ কৰক। এইবোৰ বহুত লাজৰ কথা, এইবোৰ লাজৰ কথা। আপোনালোকে একদম ধুনীয়াকৈ কামবিলাক ডিচিপ্লিনত কৰক, পেপাৰ যেন কেতিয়াও লিক হ'ব নোৱাৰে সেই ব্যৱস্থা কৰক। মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিছোঁ, কিবা যদি কোৱাত ভুল হৈছে মাফ কৰিব। মোৰ মনৰ দুখৰ কথা কৈছোঁ, কাৰণ মই এজন অভিভাৱক, মই ভৱিষ্যত মোৰ ল'ৰাক লৈ পেলাই মই বহুত পৰিকল্পনা কৰি আছোঁ। তো এতিয়াতো ভয় হৈ গৈছে ভাই, ইমান টকা পইচা খৰচ কৰি ল'ৰা ছোৱালীক পঢ়ায়ো যদি লাভ নহয়, তেতিয়া কি হ'ব? ল'ৰা ছোৱালীক তেতিয়াহ'লে পঢ়া শুনা কৰাই দেখোন একো লাভেই নহ'ব। ধন্যবাদ, নমস্কাৰ। ভুল বুজিব ক্ষমা কৰিম।